So hello students, আজি আমি start কৰিব গৈছো exercise 4.1 আজি আমাৰ question number হ'ব question number 5. So আমি start কৰো question number 5 লৈকে yesterday আমি concept of common roots খিনি of quadratic equation এটো ডিসকাস কৰা হৈ গৈছে তোমালোকে যদি এটো ভিডিও চাব বিচাৰা তেতিয়ালে মোৰ আই ট্যাবত ক্লিক কৰিবা তাতে মই লিংকটো দি দিম তোমালোকে পাই যাবা বা ডেসক্ৰিপচনত তোমালোকে লিংকটো পাই যাবা চেনেল বা মোৰ চেনেল maths.fair সাৰ্চ কৰিবা আৰু মই প্লেলিষ্ট ধুনিয়াকে বনা হৈ আছে তোমালোকে প্লেলিষ্টত পাই যাবা আমি স্টার্ট কৰো আজি question number 5.1 ঠিক আছে so let's go yes what under what condition this and this দুটা quadratic equation আছে will have a common roots তো common roots এর বিষয়ে মই কালি ভালকে ডিটেইলছত ডিসকাস কৰি দিছো so তোমালোকে এটো চাই লবা তাৰপিছত এটো চালে আৰু ভালকে বুজি পাবা so আমি চাও condition for common roots যেটা আমাক দুটা ইকুয়েশন লিয়া আছে so ইয়াৰ যেটো common root আছে এটো আমি কনসিডার কৰো let the common root b alpha তো আমি common roots to কি লইলো alpha ঠিক আছে তো ইকুয়েশন তো চেঞ্জ হবলে কি হৈ যাব so 3 alpha square plus 4m alpha plus 2 equal to 0 and 2 alpha square plus 3 alpha minus 2 is equal to 0 so এটা আমি ইকুয়েশন 1 আর ইকুয়েশন 2 লইলো ঠিক আছে now by cross multiplication method আমি এটো সলভ কৰি আছো so by cross multiplication method ঠিক আছে সো আমি কন্ডিশন তো বিচাৰিব আছে তাৰ মানে আমাক m ৰ ভ্যালু বিচাৰিব লাগিব সো ইয়াতে আলফা স্কয়াৰ যদি আমি লও তেন্তে সো আলফা স্কয়াৰ ললে এটো বন্ধ কৰি তাৰ মানে this 2 will be multiplied so it is 4 to jar so -8 minus 3 to jar 6 so it will 6 equal so ইয়াতে আহিব আমাৰ আলফা minus alpha ললে তোমার এই দুটা আৰু এই দুটা মাল্টিপ্লাই হ'ব সো 3 to jar -6 minus 2 to jar 4 ঠিক আছে এটো আহিলে নেক্সট equal so ইয়াতে 4m into 2 so এটো 8m হ'ব m to পাহৰি গলো so it is minus 8m 8m 4 to jar 8 and 3 to jar 6 তাৰপিছত এটো আহি যাব তোমাৰ 2 into 2 and 3 into 2 so it is minus 6 minus 4 প্ৰথমে এই ফালৰটো লম তাৰপিছত এই ফালৰটো লব লাগে ঠিক আছে নেক্সট কনস্ট্যান্ট আহিব so constant আহিলে আমাৰ এটো কনস্ট্যান্ট পাৰ্ট হৈ গল so 3 3 jar এটো গল 9 আৰু 2 into 4m is equal to minus 8m now we need to find the value of alpha প্ৰথমে alpha ভ্যালুটো আমি ফাইন্ড কৰো so alpha স্কয়াৰ টো আমাৰ আহিব এটো আৰু এটো আমি ইকুৱেট কৰো so alpha স্কয়াৰ এটো পাৰ্ট ওপৰত গুছি গল so ইয়াতে আহি যাব তোমাৰ minus 8m minus 6 9 minus 8m ঠিক আছে এটো গল alpha স্কয়াৰ না আমি এই alpha টো ইয়াতে যদি so ইয়াতে আমি মাইনাস কমন লৈ ললে ওকে এটো কৰো so মাইনাস কমন যদি লৈ লও তেন্তে এটো হৈ যাব এটো হৈ গল মাইনাস ঠিক আছে মাইনাস কমন লৈ ললো এতে মাইনাস কমন লৈ লোৱা তো এটো হৈ যাব তোমাৰ প্লাস এতে হৈ মাইনাস it means these two will be cancelled so it is 6 plus 4 equal to 10 এটো 10 হৈ যাব so আমি লিখিম alpha by 10 is equal to 1 by 9 minus 8m so ইয়াৰ পৰা আমি পাই আছো alpha equal to 10 by 9 minus 8m না ইয়াতে alpha টো স্কয়াৰ হৈ আছে so আমি এটো যদি স্কয়াৰ কৰো তেন্তে এটো আহি যাব alpha square equal to 10 square by 9 minus 8m whole square okay তো দুটাও সেম হৈ গল that means these two part will also be equal so ইয়াৰ পৰা আমি পাই আছো the -8 minus 6 minus 8m minus 8m minus 6 by 9 minus 8m 9 minus 8m will be equal to so this part to it হৈ যাব তোমাৰ 100 by 9 minus 8m whole square so 9 minus 8m whole square ঠিক আছে so ইয়াত 9 minus 8m এটো 9 minus 8m whole square ইয়াৰ পৰা এটা ক্যান্সেল আউট কৰি দিব পাৰো so it is minus 8m minus 6 will be equal to 100 by 9 minus 8m the square লগত এটো ক্যান্সেল আউট হৈ গল না এটো ক্রস মাল্টিপ্লাই হ'ব so is minus 8m minus 6 times 9 minus 8m is equal to 100 so এটা আমি কৰি দিও মাল্টিপ্লাই so it is 8 minus 72m and minus minus plus 64
m square minus 54 plus 48 m equal to 100 ঠিক আছে সো এটো আৰু সিম্পলিফাই কৰিব পাৰা যে প্ৰথমে এটো 64 টো আগত লিখি দিও সো ইট ইজ 64 m square এটো minus 72 plus 48 সো ইয়াৰ পৰা আহি যাব আমাৰ এটো গল 4 এটো গলে 2 সো minus 24m to minus 54 minus 100 minus 154 equal to 0 ঠিক আছে ইয়াৰ পৰা 2 কমন আছে সো ইট ইজ 32m square minus 12m minus 77 equal to 0 ঠিক আছেতিয়াক আমি মিডল টার্ম ফ্যাক্টরাইজেশনত এটো ফ্যাক্টরাইজ কৰো সো এটা হৈ যাব 32m square minus সো এটা আমাক কিমান লাগে 12 লাগে ঠিক আছে সো এটা আমি লিখি পাৰো 56m minus 44m ঠিক আছে সো 56 ৰ পৰা 44 গলে তোমাৰ আহি যায় 12 ঠিক আছে minus 77 equal to 0 না আমি কমন লৈ লম সো ইয়াৰ পৰা কমন লৈ লোৱা তোমাৰ কমন আহি আছে ওকে সো m এটা কমন আহিব আৰু তোমাৰ আহি যাব 2 কমন লৈ লো 2m সো এটা গল 16m minus 2 ললে 2 2 jar 2 8 jar 28 ঠিক আছে আৰু কমন লব পাৰা গৈ আছে এটা 4 8 8 কমন লব গৈছে so you can take 8 common so 8m then 8 4 jar 32 and 8 7 jar 56 plus এটা 44 এটা 11 common আছে so it is 4m minus 7 equal to 0 so ইয়াক আমি ফার্দার ফ্যাক্টরাইজ কৰি দিও এটা গল 4m minus 7 8m plus 11 equal to 0 so এর পৰা আমি পাই আছো m equal to 7/4 or m is equal to minus 11/8 so এখিনি হৈ গল আমাৰ m এর ভ্যালু so for what condition means for value of m they have common roots so m এর ভ্যালু কানে ইহতৰ roots খিনি কি হ'ব কমন হ'ব so lessons এতিয়া আমি কৰিব গৈছে question number 5 or 2 তো ইয়াত আমাক দিয়া আছে under what condition one root of this will be n times the other তো এই কন্ডিশনটো আমাক বিচাৰিব লাগে so ইয়াৰ কাৰণে আমি কনসিডাৰ কৰো let the roots be alpha ঠিক আছে so আমি root to কি ললো alpha then ইয়াতে কৈছে one root of this এটো ইকুয়েশন এটা roots কি হ'ব তাৰ n times হ'ব so other root ইয়াৰ other root to কি হ'ব b n times means n alpha ঠিক আছে so condition to বিচাৰিব আছে so তাৰ কাৰণে প্ৰথমে sum of the roots আমি উলাই লো sum of roots so it is alpha into n alpha plus n alpha which is equal to তোমাৰ আহি যাব alpha 1 plus n ঠিক আছে next হল product of the roots উলাই লোৱা product of roots to alpha into n alpha ঠিক আছে দুটাৰো product হ'ব so it is alpha square n হৈ যাব okay now okay but ইয়াৰ যেটো sum of the roots প্ৰথমে এটো ফাইন্ড কৰো sum of roots of ax square plus bx plus c এটো কি আহিব এটো কল minus b by a and product of roots it is minus c by a okay now it is called sum of the roots যেটো condition দিয়া আছিল তাৰ মতে আৰু it is called product of the roots যেটো condition দিয়া আছিল তো these two will be equal ঠিক আছে therefore alpha 1 plus n will be equal to minus b by a ঠিক আছে so ইয়াৰ পৰা আমি লিখিব পাৰো alpha টো লিখিলে তো হৈ যাব minus b by a 1 plus n এটো গল alpha ভ্যালু now second হৈ গল এটো ইয়াৰ ইকুয়াল হ'ব so ইয়াতে আমি লিখিব পাৰো alpha square n equal to c by a ঠিক আছে alpha square so alpha ভ্যালু তো আহিলে alpha square ভ্যালু কিমান আহিব so minus b by a 1 plus n
ঠিক আছে 1 plus n b by a 1 plus n times n will be equal to c by a. So it is a square হৈ যাব because এটা square হৈ আছে so it is b square হৈ যাব তো b square হলে তো b to negative to positive হৈ যাব so it is b square ঠিক আছে so ইয়াৰ পৰা a আমি ক্যান্সেল কৰি দিলো তো আমাৰ তাত থাকিলে b square by 1 plus n equal to c by a n n to আমি ইয়াত লৈ আনিলো ঠিক আছে আৰু ইয়াতে থাকিব এটা a তো a to এটা ক্যান্সেল আউট হৈ গল ইয়াত দুটা আছিল এটা আছিল এটা ক্যান্সেল হৈ গল তাৰ পিছত আমি কি কৰো c to ইয়াত আৰু এইটো ইয়াত লৈ যাও so it is b square it 1 plus n square হৈ যাব b square by ac equal to 1 plus n whole square by n so etu amar হৈ গল condition for one root will be n times the other root ঠিক আছে so etu গল question number 5 or 2 আমি কৰিব গৈছো question number 5 or 3 so hello students এতিয়া আমি কৰিব গৈছো 5 or question number 3 so let's go so ইয়াতে আমাক কি দিয়া আছে find the condition for which one root of this equation will be twice the other তো এটা roots কি হ'ব আনটো rootsৰ twice হ'ব two times হ'ব so ইয়াৰ কাৰণে আমি কনসিডাৰ করলো let the roots be alpha and the other root will be 2 times of alpha means twice আছে তো 2 times হৈ যাব then sum of the roots এই দুটা sum of the roots কিমান হয় alpha plus 2 alpha which is equal to 3 alpha and product of the roots 2 alpha square ঠিক আছে টেবল নেক্সট ইয়াৰ পৰা যদি আমি চাও তেন্তে sum of the roots of this equation কিমান হ'ব it is minus b by a है so it is minus of ইয়াতে b আছে minus p by 1 which is equal to p ঠিক আছে it equal p next equal product of the roots q by 1 which is equal to q ঠিক আছে now এতিয়া সো আমি ইকুয়েট কৰো this will be equal to this because both are sum of the roots দুটা sum of the roots আছে আৰু এটো হৈ গল তোমাৰ product of the roots this two will be equal ঠিক আছে so ইয়াৰ পৰা আমি লিখিব পাৰো 3 alpha will be equal to p ঠিক আছে so alpha equal to p by 3 similarly 2 alpha square will be equal to q so 2 alpha square will be equal to q then alpha value টা আমি যদি substitute কৰো so it is 2 p square by 3 means 9 p square by 9 equal to q so ইয়াৰ পৰা আমি লিখিব পাৰো 2p square equal to 9q so this is the required condition so eto গল আমাৰ question number 5 or 3 এতিয়া আমি কৰিব গৈছো question number 5 or 4 so hello students এতিয়া আমি কৰিব গৈছো question number 5 or 4 ঠিক আছে so এটা আমাক দিয়া আছে যে one root of x square plus bx plus c equal to 0 will be in the ratio m is to n তো এটো অনুপাতত থাকিব ৰেশিওত থাকিব so আমাক কন্ডিশনটো ফাইন্ড কৰিব আছে যাৰ কাৰণে ইয়াতে কমন ৰুটস আহিব ঠিক আছে সো আমি কি কৰিলো let the root be সো এটা ৰেশিও দিয়া আছে তেন্তে আমাক এটা কনস্ট্যান্ট কনসিডার কৰিব লাগিব তো এই কনস্ট্যান্টটো ইয়াতে মাল্টিপ্লাই হ'ব দেন একচুয়াল ভ্যালু ইয়াতে পোৱা যাব সো m is to n দিয়া আছে তেন্তে আমাক ইয়াতে কনস্ট্যান্ট এটা কনসিডার কৰি ললো এনেকে let the roots be m alpha and other root be n alpha তো কনস্ট্যান্ট alpha হৈ গল ঠিক আছে দেন sum of the roots তো এটো গল m alpha plus n alpha so এটা alpha common আহিছে m plus n next product of the roots m alpha into n alpha which is equal to alpha square m n ঠিক আছে এটো হৈ গল নাও এটা ইয়াৰ roots খিনি আমি যদি উলাও sum of the roots তো এটো হৈ গল তোমাৰ sum of the roots আমাৰ আহি যাব minus b by a and product of the roots আমাৰ আহিব c by a now আমি গম পাইছো যে this will be equal to this and this will be equal to this ঠিক আছে সো এটো কিয় ইয়াৰ ইকুৱেল হ'ব তোমালোকে ইয়াৰ আগৰ ভিডিওটো চাই লবা তাতে কমন ৰুটছৰ কন্ডিশনটো দিয়া আছে তে কমন ৰুটছটো কন্ডিশনটো বুজি পালে তোমালোকে এটিকিনি বহুত ইজিলি বুজি পাবা সো ইয়াতে আমি লিখিব পাৰছো এটো যদি ইয়াৰ ইকুৱেল হৈ যায় তেন্তে আলফা m plus n will be equal to minus b by a so ইয়াৰ পৰা আমি লিখি পাৰো আলফা equal to minus b by a m plus n এটো আলফাৰ ভ্যালু আমি পালো সো এতিয়া এই দুটা ইকুৱেট কৰো now alpha square m n will be equal to it হৈ যাব c by a so it is c by a so alpha জায়গাত আমি কি পুট কৰিব b by a m plus n so minus b by a m plus n in times m n will be equal to
c by a এটো হোল স্কয়ার হৈ যাব সো এটো যদি স্কয়ার হৈ গল তো যদি স্কয়ার হৈ গল তো b ইয়াতে মাইনাস তো নাইকিয়া হৈ যাব আৰু এটো আমাৰ স্কয়ার হৈ গল তো a স্কয়ার m plus n স্কয়ার ঠিক আছে সো ইয়াতে a ক্যান্সেল আউট হৈ যাব তোমাৰ এটা হৈ যায় b স্কয়ার mn by a m plus n whole square equal to c by a ঠিক আছে এটা b আৰু a টার্মস তো ইফালে লৈ যাওঁতে আমাৰ ইয়াতে থাকি যাব mn by m plus n whole square will be equal to a ইয়াতে a না থাকিব তো 1 থাকিব because a to cancel out হৈ গল ঠিক আছে সো এটা হৈ যাব ac by b square so this is the required condition for common roots so hello students এটো হৈ গল কোৱেশ্চন নম্বৰ 5 or 5 ইয়াতে আমাৰ যেটো কোৱেশ্চন দিয়া আছে এই কোৱেশ্চনটো আমাৰ আগৰ ভিডিওত আমি সলভ কৰি দিছো ভিডিওটো হৈ গল তোমাৰ পাৰ্ট 2 condition for common roots of quadratic equation so এটো তোমালোকে যদি চাই লোৱা তেন্তে হে ভিডিওত এটো অলৰেডি সলভ কৰি দিয়া হৈছে condition for one root যেটো পাৰ্ট আছে তাতে সলভ কৰি দিয়া হৈছে so এটো এজ ইট ইজ হ'ব so হেকাৰণে মই লিখা নাই আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো মই কৰিব গৈছো ঠিক আছে তোমালোকে এটো চাই ল'ব পাৰে তাৰ পৰা so hello students এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 6 so ইয়াতে কি দিয়া আছে 1 root of ax square plus bx plus c is 4 times the other root তো আমি যদি এটা root alpha consider কৰিছো তো other root কি হৈ যাব other root হ'ব 4 times that means 4 alpha then find sum of roots এটো হৈ যাব alpha plus 4 alpha which is equal to 5 alpha product of roots will be equal to alpha into 4 alpha which is equal to 4 alpha square ঠিক আছে এটা ইয়াৰ যদি আমি roots খিনি ফাইন্ড কৰো sum of the roots so sum of roots ইয়াৰটো হৈ যাব alpha sorry এটা হৈ যাব minus b by আর ইয়াৰ product of roots এটা হৈ যাব c by a ঠিক আছে so this will be equal to this and this will be equal to this তো আমি ইকুয়েট কৰি পেলাই চাও so it is 5 alpha equal to minus b by a so alpha will be equal to minus b by 5a ঠিক আছে তো এটা ফার্স্ট কন্ডিশন হৈ গল সেকেন্ড হৈ গল 4 alpha square equal to c by a so alpha square equal to c by 4a এটা alpha ভ্যালুটো ইয়াতে পুট কৰো so this is equal to minus b by 5a whole square will be equal to c by 4a so this will be equal to 4 b square by 25 a square which is equal to c by 4a ঠিক আছে এটা ক্রস কৰি লোৱা so b square 4 sorry এটো এনেকৈ লিখিব পাৰো 4ab square equal to 25 a square c আমি a cancel out কৰি দিব পাৰো that is 4b square equal to 25 ac so এটো লাস্ট কন্ডিশন হ'ব so এটা a cancel কৰিবলৈ পাৰি গৈছিল so এটো হ'ল কোৱেশ্চন নম্বৰ 5 or 6 এতিয়া 7 টো কৰো এটো কোৱেশ্চন নম্বৰ 7 দিয়া আছে এটো আমাক কি দিয়া আছে sum of the roots of x square minus mx plus n equal to 0 is k times their difference so ইয়াৰ যেটো sum of the roots হ'ব এটো k times their difference ৰ সমান হ'ব so first of all so আমি ইয়াৰ পৰা sum of roots ফাইন্ড কৰলো sum of roots of x square minus mx plus n equal to 0 so এটো কি হৈ যাব এটো হৈ যাব তোমাৰ minus b by a তাৰ মানে এটো হৈ গল minus m by 1 which is equal to m so sum of the roots আহিলে m আৰু product of roots এটো আহি যাব আমাৰ n ঠিক আছে এটা চোৱা আমি কি লিখো ইয়াতে লিখা আছে sum of the roots is k times their difference তাৰ মানে according to question alpha sorry এটা আমি প্ৰথমে কনসিডাৰ কৰিব লাগিছিল let the roots be alpha comma beta ঠিক আছে তো আমি roots খিনি কনসিডাৰ কৰিলো alpha আৰু beta so sum of the roots means alpha plus beta this will be equal to k times their difference alpha minus beta okay so alpha plus beta এটো আমি যদি স্কয়ার কৰি দিও both side এটা হ'ল k square alpha minus beta whole square
এতিয়া ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ চোৱা চোৱা আলফা প্লাছ বিটাৰ ভেলুটো আমাৰ তাত আছে এইটো এম আছে আলফা মাইনাছ বিটা ইয়াক আমি লিখিব পাৰোঁ চোৱা কে স্কুৱেৰ আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ 4 আলফা বিটা ঠিক আছে এইটো আমি এনেকৈ লিখিব পাৰোঁ সো ইয়াতে আমাৰ আহিলে আলফা প্লাছ বিটা হোল স্কুৱেৰ ইকুৱেল টু কে স্কুৱেৰ দিছ সো এতিয়া ভেলুখিনি পুট কৰিব পাৰোঁ চোৱা ইয়াতে আছে এম স্কুৱেৰ ইকুৱেল টু কে স্কুৱেৰ ইয়াতে আহিব এম স্কুৱেৰ মাইনাছ 4 আলফা প্লাছ বিটা ইকুৱেল এন ঠিক আছে সো ইয়াক আমি লিখিব পাৰোঁ কে স্কুৱেৰ ইকুৱেল টু স্কুৱেৰ এম স্কুৱেৰ মাইনাছ 4 কে স্কুৱেৰ এন ঠিক আছে সো ইয়াৰ পৰা আমি লিখিব পাৰোঁ এইটো এইটো ইফালে যায় এইটো ইফালে যায় সো ইট ইজ 4 কে স্কুৱেৰ এন ইকুৱেল টু কে স্কুৱেৰ এম স্কুৱেৰ মাইনাছ এম স্কুৱেৰ সো এটা আমি এম স্কুৱেৰ কমন লৈ ল'লে কে স্কুৱেৰ মাইনাছ 1 সো ইট ইজ 4 কে স্কুৱেৰ এন সো এইটো হৈ গ'ল আমাৰ কুৱেশ্যন নম্বৰ 5 আৰু 7 সো ইয়াৰ ছেকেণ্ড ভিডিঅ'ত আমি symmetric properties of symmetric function of quadratic equation to discuss করিম তেতিয়ালৈকে don't forget to like share and subscribe my channel so thanks for watching